চাৰিজন যিজন আৰ্ত, যিজন কেৱল ভগৱন্তক দুখ পাই ভজনা কৰে, সেইজনে মোক লাভ কৰিব পাৰে অতি সোনকালে। আৰ্তজন যেনেকৈ গজেন্দ্ৰ, হয়নে বাৰু? গজেন্দ্ৰ জানিলে যে এই সংসাৰৰ জীৱবিলাকে মোক ৰক্ষা কৰিব নোৱাৰে। কোনে ৰক্ষা কৰিব? সংকটৰ বেলিকাত কেৱল মোক ভগৱানে উদ্ধাৰ কৰিব, পুত্ৰ পৰিবাৰে মোক ৰক্ষা কৰিব ৰাখিব নোৱাৰে। সেই আৰ্তজনে ঈশ্বৰক ভজনা কৰে। আৰু সেই ৰজা পৰীক্ষিতৰ স্থানলৈ যেতিয়া আহিল, ৰজা পৰীক্ষিতে সুন্দৰভাৱে পাদ্য অগ্ৰ দি তেওঁক কুশৰ আসনত বহুৱাই এটা প্ৰশ্ন কৰিছে, যিটো প্ৰশ্ন সংসাৰত সাৰ। ৰজা পৰীক্ষিতে যেতিয়া শুকগুৰুৱে সুধিলে যে তোমাৰ মৃত্যু কিমান দিনৰ পিছত আছে কোৱা, ৰজা পৰীক্ষিতে কৈছে, প্ৰভু মইতো 7 দিনৰ ভিতৰতে মৰিম। তেতিয়া শুকগুৰুৱে লগে লগে কৈছে, য়ে ৰাম অল্পকালে সাধে সিদ্ধি, কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলা গতি, খটাঙ্গ নিৰ্পতি। বোলে 2 দণ্ডতে গতি পাব পাৰা, তোমাৰ ওচৰততো 7 দিন আছে, হয়নে বাৰু? এই কথাটো প্ৰথম স্কন্ধতে আছে, 7 দিন আছে, বোলে 2 দণ্ডতে মই তোমাক গতি দিব পাৰোঁ। তাৰ উদাহৰণ দিছে খটাঙ্গ ঋষিৰ, এই খটাঙ্গ ৰজাৰ। তাৰমানে স্মৰণ কৰাৰ লগে লগে এই ভৱ সংসাৰৰ পৰা, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে। যাৰ নাম স্মৰণ কৰিলে ভৱ সংসাৰ পাৰ হয়, সেইজনী হৈছে ভগৱান কৃষ্ণ। আৰু মই তোমাক তথাপিও 7 দিন ভাগৱতৰ কথা শুনাম। ৰজা পৰীক্ষিতে কৈছে, গুৰুদেৱ মই 7 দিন ভাগৱত শুনিম, কিন্তু মই কি কৰিব লাগিব কওক। তেতিয়া কৈছে যে তুমি 2টা কথা মোৰ পালন কৰিব লাগিব, 2টা চৰ্ত বান্ধি দিছে। এটা চৰ্ত যে যিমান সময়লৈকে মই তোমাক ঈশ্বৰৰ কথা ক'ম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। এইটো প্ৰথম চৰ্ত বান্ধিলে। আৰু দ্বিতীয় চৰ্তটো বান্ধিলে যে যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা ক'ম, তুমি কিন্তু জলৰ বাহিৰে, পানীৰ বাহিৰে তুমি একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। এইটো দ্বিতীয় চৰ্ত। গতিকে আমি এতিয়া ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱত কথা শুনিব পাৰিমনে বাপাসকল? নোৱাৰোঁ। কাৰণ অলপতে আমাৰ ভোক লাগে, অলপতে পিয়াহ